আজি মহাপূৰ্ণভূমিত উপস্থিত থকা সম বাপ বান্ধৱে আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিয়নো ইমান কৰ্মব্যস্ততাৰ মাজতো তাতে ইমান গৰম, এই গৰম আৰু কৰ্মব্যস্ততাৰ মাজতো আপোনালোকে অকণমান সময় উলিয়াই আমাক হৰিৰ নাম পৰিৱেশন কৰা চাব আহিছে। সেয়েহে আপোনালোকক আটাইকে আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে যিখন মহান অনুষ্ঠানে আজি আমাক ইয়ালৈ আমন্ত্ৰণ কৰি আনি এই হৰিৰ নাম গোৱাৰ সুবিধাকণ কৰি দিলে, তেওঁলোককো আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰ নাম ধৰ্মী সখীগণ, আজি আমি ইয়াতে হৰিৰ নাম গুণানুকীৰ্তন কৰোঁতে হয়তো জানিতে বা অজানিতে অনেকো ভুল অপৰাধ হ'ব পাৰে। সৰ্ব ভুল অপৰাধৰ বাবে ভগৱন্ত তথা আপোনাসৱৰ শ্ৰীচৰণত আমি আটাইয়ে আগতীয়াকৈ ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। ও ৰাম হৰি কৃষ্ণ নিৰানে এই ভক্ত প্ৰাণে ৰাইজক আমি অকৰুণময় পালিতে জীৱনক ঈশ্বর সেৱা স্বামী ভক্তি অকৰে দিনে ও দেখা পোৱা নাই ৰজাই অসন্তানৰ এদিন নিজৰ গৃহলৈ অমাতি আনিলা ভয়াদি অন্ত যত কথা বিবৰি গুৰুদেৱ গুৰুদেৱ পাপৰ ফলত
ইহার উপায় দিব আমাক কহিলু ইহার উপায় দিব আমাক কহিলু বশিষ্ঠ নিয়ে হৰি চন্দ্ৰ চাই চিন্তা নকৰিবাৰ উপায় দিব মই উপায় দিব মই বশিষ্ঠ যদি তুমি পুত্ৰ বাঞ্ছা কৰিছা তেনেহলে মনে বৰুণ দেৱ তেৱে দিব পুত্ৰ ধন আৰু বশিষ্ঠ মুনিৰ উপদেশ মতে ৰজা হৰিশ্চন্দ্ৰই কি কৰিলে বৰুণ দেৱতাক স্তুতি কৰিলে এই চকু মেলি হৰিশ্চন্দ্ৰই বৰুণক দে চৰণে প্ৰণাম কৰি বৰুণ দেৱৰ পাৱে ধৰি কহে দুয়ো ৰজা ৰাণী
অপুত্ৰকৰ পুত্ৰ হলে সিও ঠিক তেনে ৰবা প্ৰভু তুমি তেনেকৈ নকবা প্ৰভু তোমাৰ কৃপা যদি মই সঁচাকৈ পুত্ৰ সন্তান পাওঁ তেনেহলে জানিবা প্ৰভু তোমাৰ নামত যজ্ঞ পাতি সেই পুত্ৰক বলি দিম মই ই কলা ৰজা হৰিচন্দ্ৰ তুমি পুত্ৰ সন্তান পালে তাক তুমি যজ্ঞত বলি দিব পাৰিবা পাৰিম প্ৰভু কিন্তু মোৰ হলে বিশ্বাস হোৱা নাই কিয় জানা কিয় এই পৃথিৱীৰ মানুহবিলাক কেনেকুৱা জাননে কেনেকুৱা ও বিপদত পৰিলে মাতে ও ৰক্ষা কৰা হৰি আৰু তাৰ পাছত কি হয় ও বিপদ আঁতৰি যায় ভগৱান কাম নাই হয়নে বাৰু হয়নে নহয় ও বিপদ আঁতৰি যায় ভগৱান কাম নাই ও এই মানৱ জাতি আৰু কি জানা ৰজা হৰিচন্দ্ৰ এই বাঘক বিশ্বাস সাপক বিশ্বাস কৰিব যে পাৰি কিন্তু এই দুঠেঙীয়া মানুহক এই বিশ্বাস বোলা বস্তুটো মুঠেও কৰিব নোৱাৰি এই হৰিচন্দ্ৰই বোলে প্ৰভু মোৰ সত্যয়ংগী কদাপি অন্যথা নহয় কদাপি অন্যথা নহয় ৰজা হৰিচন্দ্ৰ তুমি তাৰমানে প্ৰতিজ্ঞাও কৰিলা যে তোমাৰ পুত্ৰ সন্তান হলে সেই পুত্ৰক যজ্ঞত বলি দিম বুলি তুমি তাৰমানে প্ৰতিজ্ঞাও কৰিলা ঠিক আছে তেনেহলে ৰজা হৰিচন্দ্ৰ কিন্তু কথাষাৰ মনত ৰাখিবা ৰজা হৰিচন্দ্ৰ ঠিক আছে আজিৰ পৰা তুমি হিচাপ কৰা 10 মাহ আৰু 10 দিন হব যিদিনা সুন্দৰ পুত্ৰ এটি তুমি পাবা সিদিনা 10 মাহ আৰু 10 দিন হব যিদিনা সুন্দৰ পুত্ৰ এটি তুমি পাবা সিদিনা এই বৰ দিয়া বৰুণ দেৱ স্বৰ্গেশ্বৰী আতয় অনন্তৰে শুনাই
আজি কালি কৰি ৰাণী অ গৰ্ভবাহী যাই দশমাস হন্তে এক পুত্ৰ জন্ম পাই পুত্ৰ জন্ম পাই পুলে তুলি লইলা এই খবর হরিচন্দ্রই শুনিবা পাইলা মনে ভাবে হরিচন্দ্র মহাভুল করিল কোন হতে পুত্র মই বলিলা নদিব সিংহাসনে বহি ৰজাই আছে চিন্তা কৰি হেন কালে বৰু নাহিল হজুপুৰটো রাজা হরিচন্দ্র তোমার মনৰ বাঞ্ছা মই কৰিলো পূৰণ তুমি কৈছিলা নহয় তোমাক পুত্ৰ সন্তান লাগে বুলি মই তোমাক পুত্ৰ সন্তান দিলো তোমাৰ মনৰ বাঞ্ছা মই কৰিলো পূৰণ এতিয়া যজ্ঞ পাতা তুমি নকৰি পলম হৰিচন্দ্ৰই বোলে প্ৰভু কেনে কথা কোৱা গুণী জ্ঞানী তুমি প্ৰভু ভাবি গুণী চোৱা
এই বৰুণে বোলে বাৰু কোনো কথা হব হব বুলি বৰুণ হব হব বুলি বৰুণ আৰু আনফালে মন্ত্ৰীবিলাকে কি কৰিলে চাওঁ এই মন্ত্ৰীগণে গণক মাতি আৱান আৰু গণি পঢ়ি চাউণ্ডটো কমাই দিয়াছে বা পাঠত লাগি গৈছে হেল্ল' 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 কমাই দিয়ক হেল্ল' 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 আৰু গণি পঢ়ি সেই ৰজাৰ পুত্ৰজনৰ নাম ৰাখিলে ৰোহিত দাস গণি পঢ়ি পুত্ৰ নাম গণি পঢ়ি পুত্ৰ নাম আৰু পুত্ৰ কোলে লৈ হৈ পাই আই মানুহ মোৰ দেহা মানুহ না 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 এই পুত্ৰ কোলে লৈ হৈ পাই আছে নচো কালে বৰুণ আহি কালে বৰুণ আহি ৰজা হৰিচন্দ্ৰ আজিতো তোমাৰ পুত্ৰৰ বয়স 7 মাহ হ'ল লগতে দাঁতো গজিছে জানি আছো আমি বিলম্ব নকৰি ৰজা যজ্ঞ পাতাটো এই হৰিচন্দ্ৰই বোলে প্ৰভু শুনা কওঁ মই প্ৰভু প্ৰভু এই যে কৈছে আপুনি শিশুটিৰ দাঁত গজা বুলি আচলতে কি জানে প্ৰভু এই দাঁত মানুহৰ আচল দাঁত নহয় প্ৰভু এই দাঁত সৰি যাবে নতুনকৈ গজিব তেতিয়াহে পুত্ৰ মৰি ৰুণাংগ হৈব হয় নেকি বাচ্চা পুত্ৰৰ মুখত কৈছা ই বোলে আকৌ পুত্ৰ সন্তান জন্ম পালে তাক যজ্ঞত বলি দিব পাৰে আৰু কিমান মিছা কথা কবা কোনো কথা নাই 7 বছৰ পিছত কিন্তু মই আকৌ আহিম এই বৰুণে বোলে বাৰু কোনো কথা হব হব বুলি বৰুণ হব হব বুলি বৰুণ পুত্ৰ কহাৱতী লৈ কান্দে হৰিচন্দ্ৰাই
হরিচন্দ্রই বলে প্রভু ও ধৈর্য ধরা তুমি ৰজা হৰিচন্দ্ৰ অহাকালি তুমি যজ্ঞ পাতিব পাৰিবাতো পাৰিম প্ৰভু কিন্তু মনত ৰাখিবা ৰজা হৰিচন্দ্ৰ অহাকালি বিহু হলে অভিশাপ দিব আৰু এহি বুলি কৈ বৰুণ উঠি গুচি এই কথা ৰোহিত দাসে এই কথা ৰোহিত দাসে ৰোহিতে মনে মনে ভাবে অ কি ভাবে ৰোহিতে মনে মনে ভাবে অহাকালি আমাৰ পিতাই বৰুণ যজ্ঞ পাতিব আৰু এই যজ্ঞত দেখোন পিতাই কিবা বাৰে বাৰে নৰবলি দিয়াৰ কথা কৈ আছে আৰু পিতাই যে পুত্ৰ পুত্ৰ কৰি কান্দি আছে পিতাৰতো পুত্ৰ ময়ে আৰুতো বেলেগ কোনো নাই মই গম পাই গলো মানে অহাকালি যজ্ঞত পিতাই মোকেই বলি দিব সেইকাৰণে পিতাই ইমান হিয়া ঢাকুৰি ঢাকুৰি কান্দি আছে এটা কাম কৰ পিতাই মোক যজ্ঞত বলি দিয়াৰ আগতে মই ঘৰৰ পৰা পলাই সৰুহি যায় ৰে পিতৃ মাতৃকেৰি ৰোগীৰ পলাই গুচি যায় পলাই গুচি যায় ৰোগী যায় ৰে নিজৰ মৃত্যু কথা কি জানিবা পাইলা মাছ নিশা ঘৰৰ পৰা মাছ নিশা ঘৰৰ পৰা পলাই গুচি গইলা ৰোগী যায় ৰে ৰোগী পলাই গুচি যায় আৰু পিছদিনাই বৰুণ দেৱতা আহি উপস্থিত হৈছেহি ৰজা হৰিচন্দ্ৰ যোৱাকালিয়েতো কৈছিলা তই যে আজি যজ্ঞ পাতিম বুলি কতা আজিওতো যজ্ঞৰ আয়োজন কৰা নাই তাৰ মানে আজিও যজ্ঞ নাপাতা ৰজা হৰিচন্দ্ৰ মোৰ যজ্ঞ ক'ত এই হৰিচন্দ্ৰই বোলে প্ৰভু কি প্ৰভু প্ৰভু যজ্ঞৰ কথা শুনি মোৰ চলি পলাই যায় যজ্ঞৰ কথা শুনি মোৰ চলি পলাই যায়
এরো মূর্খ তই কি নাজানো বরুণ দেবতার অভিশাপ না যায় খণ্ডন জলন্ধর রূপ তোর হও কেতিক্ষণ এ অভিশাপ দিয়া বরুণ ও স্বর্গে চলে জলন্ধর রূপে রজাক জলন্ধর রূপে রজাক ও বিধি হাই রে হাই ও বিধি হাই রে হাই বশিষ্ঠ মুনিয়ে লগে লগে ৰজা হৰিচন্দ্ৰক চাই কৈছিল ৰজা হৰিচন্দ্ৰ যিহেতু তুমি মুখেৰে বাক্য কৰিছিলা যে তোমাৰ পুত্ৰ সন্তান হলে সেই পুত্ৰক যজ্ঞত বলি দিম গতিকে বাক্যই হৈছে ব্ৰহ্ম ৰজা হৰিচন্দ্ৰ বাক্যই হৈছে ব্ৰহ্ম ব্ৰাহ্মণ শিশু এটি আনি তুমি তাক কৰা বলিদান তেতিয়াহে ৰজা তুমি পাবা পৰিত্ৰাণ ব্ৰাহ্মণ শিশু এটি আনি তুমি তাক কৰা বলিদান তেতিয়াহে ৰজা তুমি পাবা পৰিত্ৰাণ এই উপদেশ দিয়া মুনি অবিদায় মা ও মন্ত্ৰীগণক চাই জীবন মোর বসুয়া ও মন্ত্রী গণ তোমালোকে মিলি ও মন্ত্রী গণ ব্রাহ্মণ শিশু এটি আনি মন্ত্রী গণ জীবন মোর বসুয়া এতিয়া চাওকচোন বাৰু ৰাইজ এই ৰজাৰ বচনে পাত্ৰ মন্ত্ৰীগণে ব্ৰাহ্মণীকো বিচাৰি ফুৰে গাঁৱে গাঁৱে ৰজাৰ বচনে রাম হরে কৃষ্ণ ও বিচারি বিচারি মন্ত্রী ভাগরি পড়িলা এক গাঁৱত গৈ উপস্থিত হইলা
দুখীয়া ব্ৰাহ্মণ তিনি পুত্ৰ আছে তেওঁৰ অতি মৰমৰ কি
চাউল অ খাওয়াই নয় ভাল দেখাই কিনে বেয়া নালাগে অস্তা পুস্তা তাই পুষ্ঠ পুষ্ঠ দেখা পাইছে না আপোনালোকে তাতকৈও ডাঙৰ কথাটো হ'ল কি ই পঢ়া শুনাত বিৰাট চোকা গতিকে ই মোক ভৱিষ্যতে কিবা এটা কৰি খুৱাব পাৰিব গতিকে ইয়া চলি চাওঁ ডাঙৰ ল'ৰা নহ'লে পঢ়িব পাৰিব হইয়াক বিক্রি করা মোর হইয়াক বিক্রি করা মোর হই উচিত নহব তেতিয়া ব্ৰাহ্মণৰ ওচৰত খেদি যাই কৈছিল স্বামী স্বামী আপুনি যে সেইখিনি পৰপে এই চলি তিনিটাক মানুহকেইটাৰ আগত ইটোক বেচো সিটোক বেচো কৰি আছে আপুনি কি লাজ নাপায় আপুনি লাজ নাপায় এইবোৰ এজন নহয় দুজন নহয় তিনিজন নহয় 10জন সন্তান হ'ব পাৰে মই মাইকা এটাই দেখা পাওঁ নেকি কওকচোন বাৰু আপোনালোকে 10টা সন্তান হ'লেও সন্তান এটি বিক্ৰী কৰিব পাৰিব নেকি কেতিয়াও নোৱাৰে না নোৱাৰে কিন্তু এই বাপেকবিলাক কিয় এনেকুৱা এনেই নকয় বাপ মানে ধৰা সাপ বুলি সেইখিনি পৰতে এই চলি তিনিটাৰ মানুহকেইটাৰ আগত ইটোক বেচো সিটোক বেচো কৰি আছে মই কিন্তু এই কোলাৰ চলি সৰু বাবা কোলাৰ চলি নকৰো মই কিয় কৈছো জানে এক বছৰ ব্ৰাহ্মণী ওচৰত খেদি যাই কৈছিল ব্ৰাহ্মণী মই ক'লো ডাঙৰ ল'ৰাটো বিক্ৰী নকৰোঁ ই পঢ়া শুনাত ভাল স্বাস্থ্য চেহেৰা ভাল ভৱিষ্যতে সি মোক কৰি কিবা এটা কৰি খুৱাব পাৰিম বুলি মোৰ বিশ্বাস আছে সেইকাৰণে মই ক'লো কি ডাঙৰ ল'ৰাটো বিক্ৰী নকৰোঁ আৰু তই ক'লি কি কোলাৰ চলি সৰু বাবাই গাখীৰ খাই আছে ব্ৰাহ্মণী তই কৈছো এতিয়া মই কাক বিক্ৰী কৰিম এজনক যে বিক্ৰী কৰিম সেইটো খাটাং তই কৈ এতিয়া মই কাক বিক্ৰী কৰিম পঢ়াত মন নাই তাকে বিক্ৰী কৰো বোলে তাকে বিক্ৰী কৰো বোলে ভাবে মনে এফালে আহকচোন এফালে আহক আমি দুয়োজনে কিবা আলোচনা কৰি আছো কিবা এটা সিদ্ধান্ত ল'ম নহয় আপুনি এফালে আহক মন্ত্ৰীগণ শুনা মন্ত্ৰীগণ মুহুৰ বচনে মাজু ল'ৰাক বিক্ৰী কৰিম কিমান দিবা ধনে মন্ত্ৰীগণ এইফালে আহক মাজু ল'ৰাক বিক্ৰী কৰিম কিমান দিবা ধন
কিবা ধন অ আই এই বুঢ়াইটা মানে নাজানে বুঢ়াইটা মানে নাজানে যে ৰজাৰ নৌকা যে বামেৰেও চলে এই কথাটো বুঢ়াইটা মানে নাজানে গতিকে আমি জানা কৈ দিব বিক্ৰমত কি মুখ মেলি চাই বহি আছ বস্তা এখন লৈ আহক আৰু কিমান লাগে ৰজাৰ ধন গুণ আপুনি লওক আৰু আপোনাৰ চলিটো আমাক দিয়ক মন্ত্ৰী গণে লৈ যাব ৰজাৰ যজ্ঞত বলি দিব
জানে এই বহুত বস্তু খাব দিছে ও তাক অতি মৰম একো নাখাই বহি আছে ও একো নাখাই বহি আছে এই চুলি খুৰাই নখ কাটি ও তাক দিছে ফুটা ৰভাৰ ফুটাত বান্ধি থৈছে ও ৰভাৰ ফুটাত বান্ধি থৈছে ও ৰভাৰ তলতে কান্দে বুলি শুই ঐ। এই রক্তবর্ণ কাপড়